হয় নমস্কাৰ। আজি মন কী বাত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া চৰ্দাৰ ডাঙৰীয়া আজি যিখিনি আমাৰ হাতীবন্ধুৰ যিটো স্বীকৃতি প্ৰদান কৰিলে, সঁচাকৈ আজি হাতীখুলিৰ ৰংহাংবাসীৰ ৰাইজ উৎফুল্লিত, লগতে গোলাঘাটৰ থোৰামুখবাসীৰ ৰাইজ উৎফুল্লিত হৈছে। আজি আচলতে চাওক, যিটো এতিয়া হাতী আৰু মানৱৰ সংঘাতৰ বিপৰীতে আমি যিখিনি হাতীৰ কাৰণে খাদ্য ৰোপণ কৰিলোঁ, হাতীৰ কাৰণে যিখিনি আমি হাতী বন্ধুৱে হাতীক সহবাসস্থানৰ কাৰণে যি পদক্ষেপ হাতত ল'লোঁ, বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ নেতৃত্বত, সঁচাকৈ আজি এই দিনটোত আজি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতত এটা স্বীকৃতি প্ৰদান কৰিলে। তাৰ বাবে আমি সকলোৱে তেওঁক কি বুলি ধন্যবাদ জনাম, আমাৰ ভাষা নাই। আৰু চাওক, হাতী এতিয়া বিপদত আছে, যিহেতু হাতীক আমি যদি সংৰক্ষণ কৰিব নোৱাৰোঁ, আমাৰ মানৱ জাতিৰ বা পৃথিৱীখনৰ এটা ভয়ানক পৰিস্থিতিলৈ গতি কৰিব। গতিকে আমি আজি অকল হাতী বন্ধুৱে নহয়, অসমবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ বিষয় যে হাতী আৰু মানৱৰ সংঘাতৰ বিপৰীতে সহবাসস্থানৰ যিটো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ববাসীৰ আগত মুকলিভাৱে কৈ দিলে, সেইটোত লৈ আমি আগলৈও আমাক হাজাৰ গুণ আজি দায়িত্ব বঢ়াই দিলে।